হয়, ইতিমধ্যে দেখিবলৈ পাইছে যে পশ্চিম কাৰ্বি আংলঙৰ আচলতে এক পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এখন টাটা মোবাইল আচলতে ৰাজপথৰ মাজতে এইদৰে বাগৰি পৰিছে আৰু মদ্যপানৰ বাবে এই দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে, যিহেতু 3জনকৈ ব্যক্তি আচলতে আঘাতপ্ৰাপ্ত হৈছে দুৰ্ঘটনাত। আৰু বৰ্তমান যি দৃশ্যাংশ, এই দৃশ্যাংশ দেখাই গৈছো, যিহেতু AS31C0902 নম্বৰৰ এখন অট'মোবাইল বাহন ৰাজপথৰ মাজতে বাগৰি পৰিছে আৰু 3জনকৈ ব্যক্তি আঘাতপ্ৰাপ্ত হৈছে দুৰ্ঘটনাটোত। যিহেতু অসম নৰ্থ ইষ্ট নিউজ লাইভৰ দৰ্শকসকলক দেখাই গৈছে এক্সক্লুচিভ দৃশ্যাংশ, যিহেতু এখন টাটা মোবাইল বাহন আচলতে ৰাজপথৰ মাজতে বাগৰি গৈছে আৰু মদ্যপানৰ বাবে সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো। আৰু জনাই গৈছো, যিহেতু 3জনকৈ ব্যক্তি ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছে এই দুৰ্ঘটনাত আৰু 3জনকে সংকটজনক অৱস্থাত বৰ্তমান হস্পিটেললৈ প্ৰেৰণ কৰিছে। যিহেতু বনভোজৰ বতৰত আৰক্ষী অস্ত্ৰ হৈ থকা দেখিবলৈ পোৱা গৈছে, কিন্তু এই মাজতো আচলতে কিদৰে মদ্যপান কৰি তেখেতসকলে গাড়ী চলাই আহিছিলে সেই কথা বিশেষকৈ ভাবিবলগীয়া প্ৰশ্ন হৈ পৰিছে। যিহেতু বিভিন্ন সময়ত পথ দুৰ্ঘটনা সংঘটিত আৰু আজি তাৰ সমান্তৰালকৈ আচলতে যিহেতু ইয়াত সংঘটিত হৈছে পথ দুৰ্ঘটনা আৰু পথ দুৰ্ঘটনাত 3জনকৈ ব্যক্তি আঘাতপ্ৰাপ্ত হৈছে আৰু গাড়ী চালককে আদি কৰি 3জনকৈ ব্যক্তি আঘাতপ্ৰাপ্ত হৈছে আৰু ইতিমধ্যে টাটা মোবাইল বাহনখন ৰাজপথৰ মাজতে বাগৰি পৰিছিল। আমি এই দৃশ্যাংশ অসম নৰ্থ ইষ্ট নিউজ লাইভৰ দৰ্শকসকলক দেখাই গৈছিলোঁ, যিহেতু পোনপটীয়া অৱস্থাত আমি অসম নৰ্থ ইষ্ট নিউজ লাইভৰ দৰ্শকসকলক যি এক্সক্লুচিভ দৃশ্যাংশ দেখাই গৈছোঁ। যিহেতু মোৰ কেমেৰা পাৰ্চন অতিৰিক্তক দেখাবলৈ অনুৰোধ জনাইছোঁ, এখন টাটা মোবাইল বাহন আচলতে এই বাহনখনেই ৰাজপথৰ মাজত আচলতে বাগৰি পৰিছিলে আৰু 3জনকৈ ব্যক্তি আঘাতপ্ৰাপ্ত হৈছে আৰু 3জনকে সংকটজনক অৱস্থাত বৰ্তমান চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। মই মুজাক্কিৰ হুছেইন, অসম নৰ্থ ইষ্ট নিউজ লাইভ। কি হৈছিলে আচলতে গাড়ীখন কেনেকৈ এক্সিডেণ্ট হ'ল? এই অলপ মদ খাইছিলে, কিন্তু এইটো শিকাইছিলে একজন মানুহ কাৰণে, সেইটো কাৰণে গাড়ী পাল্টি হৈ গ'ল। ক'ৰ পৰা আহিছিলে? এই বজাৰৰ পৰা আহিছিলে। কিমান মানুহ আছিলে গাড়ীখনত? 4জন মানুহ আছিল নেকি গাড়ী? ময়ো আছিলে। আপুনিও গাড়ীত আছিলে? ক'ত গৈ আছিলে আপোনালোক? ক'ত গৈ আছিলে? আমি ঘৰত গৈ আছিলোঁ এতিয়া। ঘৰ ক'ত? ঘৰ এইটো তিনালি সৰু মাটি কলা। আৰু মানুহকেইজনৰ নাম কি আছিলে বাৰু? যিকেইজন এতিয়া হস্পিটেললৈ পঠিয়ালে নামটো কি আছিল? বৈতৰাম ৰংটি আৰু এইটো একজন নাম মই নাজানে। লগা নাই। বেছিকে দুখ পাইছে? নাই পোৱা। আৰু ড্ৰাইভাৰ কাৰণে অলপ দুখ পাইছে। ড্ৰাইভাৰজনৰ নামটো কি আছিল? ৰংটি। মদ্যপান কৰিছিলে? মদ খাইছিলে? মদ খাইছিলে। মদ খাই আহিছিলে? গাড়ী চলাই আছিলে সেইকাৰণে। আৰু বেলেগ কিবা শুনি আছে নেকি? মানুহ চানুহ শুনি আছিলে নেকি? মানুহ চানুহ শুনি আছিলে নেকি বেলেগ? নাই শুনিবা।